বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ বিস্ফোৰক মন্তব্য। মেট্ৰিকৰ 63 পৃষ্ঠাজোৰা সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতক লৈও প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। সংবাদ মাধ্যমৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে কিছু বিস্ফোৰক মন্তব্য দাঙি ধৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হৈ থকা মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন 63 পৃষ্ঠাৰ হোৱাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে কয় যে ময়ো এজন শিক্ষক আছিলোঁ। প্ৰশ্ন কাকতখনক লৈ বিতৰ্ক হ'ব নালাগে। হয়, মই এজন শিক্ষক আছিলোঁ, গতিকে ময়ো অনুভৱ কৰোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন নকৰাই ভাল। সৰু সৰু ল'ৰা ছোৱালী ক্লাছ 10ৰ ল'ৰা ছোৱালী কিমান 15-16 বছৰ বয়স তেখেতসকলৰ, আৰু এনেকুৱা ধৰণৰ মানে সাম্প্ৰদায়িক কুৱেশ্যনৰ দ্বাৰা মন মগজুক মানে চুই যোৱা, সাম্প্ৰদায়িকতা চুই যোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব নালাগে। বাকী থাকিল তাতে সুধিছে যে হোৱাটছ ইয়ৰ অপিনিয়ন। এনেকুৱা ধৰণৰ যদি গভৰ্ণমেণ্টে কোনোবা এটা অনুষ্ঠান কৰে বা হস্পিটেলৰ কথা তাতে কৈছে আৰু হিন্দু ধৰ্মৰ মানুহক ফ্ৰী ট্ৰিটমেণ্ট কৰে, বাকী ধৰ্মাৱলম্বী মানুহৰ পৰা যদি ফিজ লয়, তেতিয়া ষ্টুডেণ্টজনক সুধিছে যে হোৱাটছ ইয়ৰ অপিনিয়ন। তো মই শিক্ষক হিচাপে মই যিমানখিনি বুজোঁ ইয়াৰ আনচাৰ হ'ব, উত্তৰ হ'ব যে গভৰ্ণমেণ্টে এনেকুৱা কৰিব নোৱাৰে। গভৰ্ণমেণ্ট ভাৰতবৰ্ষৰ এটা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে সকলো জাতি ধৰ্মাৱলম্বী মানুহ ভাৰতত বসবাস কৰে আৰু সকলো ধৰণৰ মানুহৰ কৰ কাটালৰ পইচা দি ৰাষ্ট্ৰ পৰিচালিত হয়। গতিকে এই সৰ্বসাধাৰণ ৰাইজৰ পৰা হিন্দু, মুছলমান, শিখ, বুদ্ধিষ্ট সকলোৰ পৰা কৰ কাটালৰ পইচা লৈ এটা ধৰ্মাৱলম্বী মানুহক ফ্ৰী ট্ৰিটমেণ্ট দিব, বাকী ধৰ্মাৱলম্বী মানুহক পৰা ফিজ ল'ব, ভাৰতৰ সংবিধান মতে এইটো বৈধ নহয়। গতিকে ভাৰত ৰাষ্ট্ৰ এনেকুৱা কাম কৰিব নোৱাৰে। এইটো হ'ব শুদ্ধ উত্তৰ। এতিয়া শুদ্ধ এই উত্তৰটো বহুত হয়তো ল'ৰা ছোৱালী তেখেতসকলে বিমৰত পৰিব যদি কিবা উল্টা উত্তৰ দি দিয়ে, তাতে আল্টিমেটলি গৈ এই এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি সেই ল'ৰা ছোৱালীবিলাকক বিপদত পেলাই 2-4 নম্বৰ তেখেতসকলৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে মই ভাবোঁ যোনজন শিক্ষকে এই প্ৰশ্নটো কৰিছে বেলেগ কুৱেশ্যনো কৰিব পাৰিলেহেঁতেন, এই এনেকুৱা ধৰণৰ প্ৰশ্নৰ পৰা মানে এৰাই চলা ভাল। সদ্য সমাপ্ত এডভান্টেজ আছাম 2.0 বিনিয়োগ মেলাক লৈও মন্তব্য কৰে বিধায়কগৰাকীয়ে। এডভান্টেজ আছাম 1 হৈ গৈছে, এতিয়া 2 হৈ গ'ল। 1তো এনেকুৱা ধৰণৰ কেইবা লাখ কোটি টকাৰ মানে MOU চাইন হৈছিল, কিন্তু মুৰুকত গৈ ইনভেষ্টমেণ্ট কিমান আহিল সেইটোৱে প্ৰশ্ন। এতিয়া এইবেলিও কেইবা লাখ কোটি টকাৰ MOU চাইন হৈছে, কিন্তু কিমানখিনি ইনভেষ্টমেণ্ট আহে সেইটোহে কথা। মুখ্যমন্ত্ৰী নিজেও কৈছে যে এতিয়াৰ কামখিনিতো হৈ গ'ল, কিন্তু পিছলৈকে কিমানখিনি মানে আহে তেখেতে স্ক্ৰুটিনি কৰি থকা বুলি কৈছে, যে যিবিলাক জেনুইন, তাৰমানে জেনুইন আৰু ইনজেনুইন দুই ধৰণৰ হয়তো মানুহে আগবাঢ়ি আহিছে। গতিকে যেতিয়ালৈকে জমিনত কাম নহ'ব, যেতিয়ালৈকে ইনভেষ্টমেণ্ট আমাৰ নাহিব, তেতিয়ালৈকে আমি কেনেকৈ ক'ম যে খুব ডাঙৰ কিবা হ'ব। হয়, এতিয়া বহুত ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিছে, তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। তেখেতসকলে যদি সঁচাকৈ আহি ইনভেষ্ট কৰে আৰু তাতে যদি আমাৰ লাখ লাখ নিবনুৱা শিক্ষিত যুৱকসকলে সংস্থাপন পায়, তেতিয়া আমি ভাল বুলি ক'ম। কিন্তু আমি বিগত দিনত দেখিছোঁ খুব বেছি মানে ফলদায়ক হোৱা নাই। আমি আশাবাদী, আহক তেখেতসকলে আহি ইনভেষ্ট কৰক, কিন্তু অসমৰ মাটি চৰকাৰে পানীৰ দৰত তেখেতসকলক দি দিব নালাগে, বা আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলকতো কিছু সুবিধা দিব লাগিব, নহ'লে তেখেতসকলে নাহিব। তেখেতসকলক যিমানখিনি দিব লাগে সুবিধাখিনি দিয়ক, কিন্তু এইটো হ'ব নালাগে যে অসমৰ মাটি একেবাৰে পানীৰ দৰত তেখেতসকলক দি দিলে আৰু তেখেতসকলে আহি একো কাম নকৰিল, আমাৰ শিক্ষিত যুৱকসকলৰ সংস্থাপনৰ ব্যৱস্থা নকৰিল, তেনেকুৱা হ'ব নালাগে। লগতে USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। হয়, USTMৰ মুৰব্বী মাহবুবুল হক ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। মই ভাবোঁ যি মেটাৰ লৈ গ্ৰেপ্তাৰ কৰিছে, এইটোতো যি স্কুল, চেণ্ট্ৰেল স্কুল বদৰপুৰ, তাৰে শিক্ষক আছে, তাতে এক্সামিনেশ্যন চলি আছে, সেই মানুহবিলাকক সুধিব পাৰিলেহেঁতেন। তাতে যদি কিবা গণ্ডগোল আছে, আমি মানে কোনো অসৎ কাৰ্য হ'লে তাৰ পক্ষত আমি নাই, কিন্তু মাহবুবুল হক ডাঙৰীয়া তেখেতে চাঞ্চেলাৰ হয়, তেখেতে গোটেই সংস্থাটোৰ মুৰব্বী, এখেততো সেই ধৰণৰ কামত ইনভলভ থকা বুলি আমি নাভাবোঁ। গতিকে আক্ৰোশমূলকভাৱে হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতক গ্ৰেপ্তাৰ কৰা বুলি মোৰ অনুভৱ হয়, আৰু এইটো কৰিব নালাগিছিল। আৰু সেই ল'ৰা ছোৱালীকেইটাক মানে স্কুল কৰ্তৃপক্ষে নকল কৰিবও দিয়া নাই, অসৎ কাম কৰিবও দিয়া নাই। অসৎ কাম যেতিয়া কৰিব দিয়া নাই, এতিয়া ইনভেষ্টিগেশ্যন হ'ব লাগিছিল যে কৰিব দিয়া নাই ভাল কথা,
এই ল'ৰা ছোৱালীখিনি কিয় কৈ আছে কিন্তু ইয়াৰ কাৰণে ৰাতাৰাতিৰ ভিতৰত মাহবুবুল হকক গ্ৰেপ্তাৰ কৰি দিয়া এইটো কিমানখিনি যুক্তিসংগত হয়তো গোটেই মানুহে জানে এইটো মই ভাবোঁ আক্ৰোশমূলকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট